প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি বিশেষ সংগীত উপহাৰ। মুক্তি পালে হিন্দী গীত আপনা হে মানা। অসমৰ জনপ্ৰিয় শিল্পী অনুপম শইকীয়াৰ সুৰ আৰু সংগীতেৰে নিৰ্মাণ হৈছে এই বিশেষ গীতটি। গীতটিত কণ্ঠদান কৰিছে বলিউডৰ তাৰকা শিল্পী চান আৰু মহালক্ষ্মী আয়াৰে। সেলিম আহমেদৰ কলমত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ প্ৰতি থকা আৱেগিক শব্দৰ মেলা। সুৰৰ সৰ্বোচ্চ শবিতেও গুচি গ'ল অজান দেশলৈ, কিন্তু থৈ গ'ল মাথো অনুৰাগীৰ বুকু ভৰা আৱেগ আৰু চকুপানী। প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ আজিও অনুৰাগীৰ মনত উঠলি উঠে অলেখ স্মৃতি। এইবাৰ চিৰনমস্য শিল্পীগৰাকীলৈ এক অনন্য সংগীতময় শ্ৰদ্ধাঞ্জলি জনাইছে অসমৰ সুসন্তান জনপ্ৰিয় সংগীত শিল্পী অনুপম শইকীয়াই। জুবিন গাৰ্গৰ স্মৃতিত অনুপম শইকীয়াই অসমৰ ৰাইজক উপহাৰ দিছে এটা সুমধুৰ হিন্দী গীত। গীতটিৰ নাম আপনা হে মানা। সেলিম আহমেদৰ গভীৰ কথাই প্ৰাণ দিয়া এই গীতটিৰ সুৰ আৰু সংগীত সজাইছে স্বয়ং অনুপম শইকীয়াই। কেৱল সুমধুৰ সুৰেই নহয়, এই গীতটিৰ অন্যতম আকৰ্ষণ হৈছে বলিউডৰ দুই তাৰকা কণ্ঠশিল্পী। জুবিন গাৰ্গক সুঁৱৰি এই গীতটিত যুটীয়াভাৱে কণ্ঠদান কৰিছে বলিউডৰ জনপ্ৰিয় গায়ক চান আৰু সুকণ্ঠী গায়িকা মহালক্ষ্মী আয়াৰে। জুবিন গাৰ্গৰ সৈতে থকা পুৰণি বন্ধুত্ব আৰু আৱেগক সাৱটি এই দুই তাৰকাই গীতটিত উজাৰি দিছে নিজৰ কণ্ঠ। ভাষা হিন্দী হলেও গীতটোৰ প্ৰতিটো শব্দই যেন প্ৰতিধ্বনিত কৰিছে জুবিন গাৰ্গৰ প্ৰতি থকা অসমবাসীৰ সীমাহীন ভালপোৱা। অনুপম শইকীয়াৰ এই প্ৰয়াসক এতিয়া আদৰি লৈছে ৰাজ্যৰ সংগীত প্ৰেমী ৰাইজে। ব্যুৰ ৰিপৰ্ট, পিপলছ টিভি।